Good evening everyone, good evening. আজি মই আসাম হিষ্ট্ৰীৰ ADAR আৰু আসাম পুলিচৰ বাবে কুৱেশ্যন দিব ওলাইছোঁ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকে যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়া কুৱেশ্যন হয়। সকলোৱে শ্বেয়াৰ কৰি দিব, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। মই বৰ্তমান 1 নম্বৰ কুৱেশ্যনটো ক'বলৈ ওলাইছোঁ। ইংলিছ আছামিজ দুটাতে আছে। মই অসমীয়াটো কৈ দিম, যিহেতু আসাম হিষ্ট্ৰী। প্ৰথম কুৱেশ্যনটো হ'ল যে তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়। এতিয়া তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয় বুলি ক'লে তোমাৰ প্ৰি হিষ্ট্ৰীক বুজায়। ইয়াৰে মই ইংলিছ অসমীয়া দুটাৰে কৰি থৈ দিছোঁ। এতিয়া তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা বুলি ক'লে আমি প্ৰি হিষ্ট্ৰী বুলি ক'লে কি বুজি পাওঁ? এখন ছাবজেক্টে বুজি পাওঁ কালিকা পুৰাণ। কালিকা পুৰাণ। এতিয়া এনচাৰ হ'ব আমাৰ অপশ্যন চি, কালিকা পুৰাণ। ঠিক আছে। গুড ইভিনিং মাই ফ্ৰেণ্ডছ। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মই আপোনালোকৰ কাৰণে কষ্ট কৰি কিনে বহুত কিবা কিবি দি আছোঁ, ভৱিষ্যতলৈকে দি আছোঁ। বহুত দিন অহা নাছিলোঁ একচুৱেলি, কিবা এটা প্ৰব্লেমৰ কাৰণে অহা নাছিলোঁ। চ' ভিডিঅ'টো দি দিলোঁ আজি, মানে আসাম হিষ্ট্ৰীৰ বিষয়ে মই দি দিলোঁ কালিকা পুৰাণক। ইয়াৰে এনচাৰ হ'ল তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়। ইয়াৰে হ'ল কালিকা পুৰাণ। ঠিক আছে। ইয়াৰে নোটছ লেখা আছে, কি বুলি লেখা আছে যে কালিকা পুৰাণক, ইয়াৰে নোটছ কি লেখা আছে, কালিকা পুৰাণক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়। প্ৰাচীন কালৰ অসম সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু পৌৰাণিক তথ্য প্ৰদান কৰা হিন্দু শাস্ত্ৰ কালিকা পুৰাণ। ইয়াত আদিম ৰাজ্য শাসক সাংস্কৃতিক দিশৰ বিষয়ে বিতংভাৱে সন্নিৱিষ্ট কৰা হৈছে, যাৰ বাবে ই অঞ্চলটোৰ প্ৰাক ঐতিহাসিক যুগ বুলিবলৈ এক মূল্যৱান উৎস। ঠিক আছে। 1 নম্বৰ কুৱেশ্যনটো ৰাইট। আপোনালোকে নোটছ কৰি থৈ দিব। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যিবিলাক মানে অকল আসাম হিষ্ট্ৰী কুৱেশ্যন, বৰ্তমান মই আসাম হিষ্ট্ৰী কুৱেশ্যনটো দিবলৈ ওলাইছোঁ। তাৰপিছত মই অন্যান্য ছাবজেক্ট দি দিম গোটেইখিনি দিহাত, মানে যদিহে মানে আসাম মানে পুলিচ হওক, ADAR হওক, এনি এক্সাম মানে পাছ কৰাৰ কাৰণে মই কুৱেশ্যনবিলাক দি দিম। এতিয়া 2 নম্বৰ কুৱেশ্যন। এতিয়া 2 নম্বৰ কুৱেশ্যন বুলি ক'লে ইংলিছটো বাৰু নকওঁ, অসমীয়াই কৈছোঁ। যিহেতু অসম ৰিলেটেড কুৱেশ্যনটো মই অসমৰ ল'ৰা বা ভাৰতৰ যি এনেই হওঁ আৰু বেলেগ মানে ভাৰতৰ যিকোনো ৰাজ্যৰ মানুহে চালে যাতে বুজি পায় ইংলিছটো দিয়াৰ কাৰণে, সেইকাৰণে ইংলিছটো দিছোঁ। এতিয়া 2 নম্বৰ কুৱেশ্যনটো হ'ল যে প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা কোন আছিল বুলি ক'লে 1 নম্বৰ অপশ্যন হ'ল ভাস্কৰ বৰ্মন, 2 নম্বৰ হ'ল নৰকাসুৰ, 3 নম্বৰ হ'ল বানাসুৰ, 4 নম্বৰ হ'ল মহিৰংগ দানৱ। এতিয়া আমি প্ৰি হিষ্ট্ৰী বুলি ক'লে কি বুজি পায়? প্ৰি হিষ্ট্ৰী বুলি ক'লে আমি প্ৰি হিষ্ট্ৰী বুলি ক'লে আপোনাৰ কালিকা পুৰাণ বুলি কোৱা যায়। এতিয়া কালিকা পুৰাণত কোন আছিল? প্ৰি হিষ্ট্ৰীৰ প্ৰথম মানে ধৰা ৰজা কোন আছিল? দানৱ বংশৰ ৰজা কোন আছিল? মহিৰংগ দানৱ। প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা কোন আছিল? প্ৰথম ৰজা মহিৰংগ দানৱ। ইয়াৰে নোটছ লেখাই আছে ইংলিছ অসমীয়াত, নোটছ কৰি ল'ব আপোনালোকে, ভাল কৰি লৈ ল'ব। মই ধুনীয়াকৈ দি আছোঁ যে অসমীয়া পৌৰাণিক কাহিনী আৰু কিংবদন্তি অনুসৰি মহিৰংগ দানৱক
প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা বুলি গণ্য কৰা হয়। মহীৰংগ দানৱে প্ৰতিষ্ঠা কৰা প্ৰাগজ্যোতিষৰ প্ৰথম কিংবদন্তি শাসক বংশৰ দানৱ বংশ। এই বংশৰ কোনো প্ৰমাণিত প্ৰমাণ পোৱা নাযায়। তাৰমানে কি, এই যে প্ৰি হিষ্টৰীৰ অৰ্থাৎ দানৱ বংশৰ কালিকা পুৰাণৰ কোনো ধৰণৰ মানে প্ৰমাণ পোৱা নাযায়। জাষ্ট মানে কি, আমি কালিকা পুৰাণ বুলি এখন গ্ৰন্থ আছে, কালিকা পুৰাণত আমি মানে পোৱা মতে মানে কি দানৱ বংশৰ প্ৰতিষ্ঠা হৈছিল। মানে আমি হিষ্ট্ৰী বুলি ক'লে কি বুজি পোৱাই যে মানে কি এনচিয়েণ্ট, মডাৰ্ণ এণ্ড মেডিভেল। এনচিয়েণ্ট, মেডিভেল এণ্ড মডাৰ্ণ। মোৰ ৰং হৈছে চিন হওক বাৰু। এনচিয়েণ্টৰ পিছত মেডিভেল হ'ব লাগে, মেডিভেলৰ পিছত মডাৰ্ণ। কিন্তু তাৰে আগত আছিল কিমান প্ৰি হিষ্ট্ৰীটো কি বুলি কোৱা হয় কালিকা পুৰাণ। অৰ্থাৎ ইয়াৰে এনচাৰ হ'ল মহীৰংগ দানৱ। মানে মহীৰংগ দানৱৰ প্ৰতিষ্ঠা কৰিছিল কালিকা পুৰাণত পোৱা মতে মানে কি মহীৰংগ দানৱে মানে প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা বুলি জনা যায়। ইয়াৰে হ'ল যে অসমীয়া পৌৰাণিক কাহিনী আৰু কিংবদন্তি অনুসৰি মহীৰংগ দানৱক প্ৰাগজ্যোতিষ আদিম ৰজা বুলি গণ্য কৰা হয়। মহীৰংগ দানৱে প্ৰতিষ্ঠা কৰা প্ৰাগজ্যোতিষৰ প্ৰথম কিংবদন্তি শাসক বংশ আছিল দানৱ বংশ। তাৰমানে কি মহীৰংগ দানৱ বুলি কোৱাৰ লগে লগে দানৱ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? মহীৰংগ দানৱ। এই বংশৰ কোনো প্ৰমাণ পোৱা নাই। এই বংশৰ মানে কি কোনো ধৰণৰ প্ৰমাণ নাই। মহীৰংগ দানৱৰ ৰাজধানী মৈৰাংকাত আছিল আৰু গুৱাহাটীৰ ওচৰৰ তাৰমানে মৈৰাং পৰ্বত অৰ্থাৎ মৈৰাং পৰ্বতৰ সৈতে চিনাক্ত কৰা হৈছিল। বুজি পালে নহয় এভৰিৱান? সকলোৱে শ্বেয়াৰ কৰিব, সকলোৱে ভিডিঅ'টো কৰিব, সকলোৱে শ্বেয়াৰ কৰিব, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ। মানে আপোনালোকৰ কাৰণে বহুখিনি কষ্ট কৰি কিনে মানে ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। বহুত কষ্ট কৰিব লগা হৈছে ধুনীয়াকৈ আপোনালোকৰ যাতে মানে শুভেচ্ছা হয় যে আমাৰ অসমৰ মানে ষ্টুডেণ্টবিলাক মানে কি উঠি অহা ষ্টুডেণ্টবিলাক মানে যোনেই নহওক, উঠি অহা যোনে পঢ়ি যোৱাই হওক, পঢ়ি নোযোৱাই হওক, সকলোৱে মানে কি ইণ্টাৰভিউ সকলোৰে বাবে সমান। সকলোৱে মানে চাই কিনে যাতে ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিয়ে, ভাল লাগিলে চাই ল'ব, ধুনীয়াকৈ নোটছ কৰি ল'ব। যদিহে বুজি পায়, কিবা যদি অসুবিধা হয় কমেণ্ট কৰি দি দিব। এতিয়া 3 নম্বৰ কুৱেশ্যন হ'ল, মই ইংলিছটো কোৱা নাই, ইংলিছত লিখিছোঁ। প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ব্ৰহ্মবংশ প্ৰতিষ্ঠা কৰিছিল? এতিয়া 3 নম্বৰ কুৱেশ্যনটো কি বুলি কয়, প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ব্ৰহ্মবংশ প্ৰতিষ্ঠা কৰিছিল? A নম্বৰ অপশ্যন আছে পুষ্য বৰ্মন, B নম্বৰ অপশ্যন আছে ঘটাকাসুৰ, C নম্বৰ অপশ্যন আছে ভাস্কৰ বৰ্মন, D নম্বৰ অপশ্যন আছে গোপাল। এতিয়া এনচাৰটো কি বুলি কয় যে প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ব্ৰহ্মবংশ প্ৰতিষ্ঠা কৰিছিল? এতিয়া দানৱ বংশৰ, এতিয়া মই ক'ব লাগিলে দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি? ঘটাকাসুৰ। নৰকাসুৰে ব্ৰহ্মবংশ প্ৰতিষ্ঠা কৰিছিল। ব্ৰহ্মবংশ তাৰমানে কি দানৱ বংশ এৰি ব্ৰহ্মবংশ প্ৰতিষ্ঠা হৈছিল। নৰকাসুৰে ঘটাকাসুৰক বধ কৰি কিনে ব্ৰহ্মবংশ প্ৰতিষ্ঠা হ'ব লাগিব। ঠিক তেনেকৈ এনচাৰটো হ'ল কিমান হ'ল? ঘটাকাসুৰ, অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বি এনচাৰ ঘটাকাসুৰ।
ইয়াৰে নোটছ লেখাই আছে যে ভৌমবংশৰ আগতে মানে অসমত শাসন কৰা দানৱ বংশৰ অন্তিম ৰজা আছিল ঘটাসুৰ। ভৌমবংশৰ প্ৰথম ৰজা নৰকাসুৰে ভৌমবংশৰ প্ৰথম ৰজা কোন আছিল তাৰে এটা কুৱেশ্যন ওলাই যাব। ইয়াতে যদিও লিখা নাই, ইয়াতে এটা প্ৰশ্ন এনচাৰ ওলাই যাব। মানে কেনেকুৱা, ভৌমবংশৰ প্ৰথম ৰজা কোন আছিল? ভৌমবংশৰ প্ৰথম ৰজা নৰকাসুৰ। নৰকাসুৰে কাক হত্যা কৰিছিল? ঘটাসুৰক হত্যা কৰি কিনে ভৌমবংশ প্ৰতিষ্ঠা কৰিছিল, অৰ্থাৎ দানৱ বংশ ধ্বংস হৈছিলে। ঠিক আছে, 3 নম্বৰ কুৱেশ্যন। এতিয়া 10টা কুৱেশ্যন দিম, 10টা ভালদৰে বুজি ল'ব। 10টা মই অল ভিডিঅ' দি আছোঁ। প্ৰথম হিষ্ট্ৰীত দি আছোঁ, তাৰপিছত অন্যান্য দি আছোঁ। অল চিলেবাছ অনুযায়ী মতে মই ভিডিঅ'বিলাক দি দিম। ঠিক আছে, সকলোৱে খালি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে মানে ছাবস্ক্ৰাইব কৰিয়ে দিব, ভাল ভাল ভিডিঅ' দি দিম। এতিয়া 4 নম্বৰ কুৱেশ্যন হ'ল, মোৰ অলপ চৰ্দি কাহ হৈছে, সেইকাৰণে মানে গলৰ অলপ খুৰখুৰাই দি আছোঁ, কাহ হৈ আছে। সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। তলৰ কোনখন পুৰাণ অনুসৰি কামৰূপৰ মাজমজিয়াৰ কামাখ্যাৰ মন্দিৰ আছিল? অৰ্থাৎ মানে কি, কুৱেশ্যনটো হ'ল যে একৰ্ডিং টু হুইচ অফ দ্য ফলোয়িং পুৰাণা দ্য টেম্পল অফ কামাখ্যা ৱাজ ইন দ্য চেণ্টাৰ অফ কামাখ্যা। ঠিক আছে, কামৰূপা। যে তলৰ কোনখন পুৰাণ অনুসৰি কামৰূপৰ মাজমজিয়াত কামাখ্যাৰ তাৰমানে মন্দিৰ আছিল? 1 নম্বৰ হ'ল বিষ্ণু পুৰাণ, 2 নম্বৰ হ'ল কালিকা পুৰাণ, 3 নম্বৰ হ'ল শিৱ পুৰাণ, তাৰপাছত যোগিনী তন্ত্ৰ। 4 নম্বৰ কুৱেশ্যনটো আমি কি বুলি ক'ম, যে আমি প্ৰি হিষ্ট্ৰী বুলি কওঁতে আমি আগতে এইবিলাক আলোচনা কৰিছোঁ, যে আমি প্ৰি হিষ্ট্ৰী বুলি ক'লে আমি ক'ত তাৰমানে বিচাৰি পাইছোঁ? কালিকা পুৰাণ। এতিয়া কালিকা পুৰাণ, ইয়াৰে এনচাৰ হ'ব কি বোলে? কালিকা পুৰাণ। অৰ্থাৎ ইয়াৰে নোটছ লেখাই আছে, কি বুলি আছে? কালিকা পুৰাণৰ মতে কামৰূপ মাজমজিয়াত কামাখ্যা মন্দিৰ অৱস্থিত। কামাখ্যাৰ পূজা আৰু মন্দিৰ লগত জড়িত পৌৰাণিক কাহিনীৰ বিষয়ে উল্লেখযোগ্য তথ্য আগবঢ়োৱা হিন্দু শাস্ত্ৰ, অৰ্থাৎ কি হিন্দু শাস্ত্ৰ মতে কালিকা পুৰাণ ইয়াত কামৰূপ অঞ্চলৰ ভিতৰত মন্দিৰৰ কেন্দ্ৰীয় অৱস্থাকে ধৰি মন্দিৰৰ উৎপত্তি, আচাৰ ব্যৱহাৰ আৰু তাৎপৰ্যৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ঠিক আছে, সকলোৱে নোট কৰি ল'ব, নোট কৰি কিনে ধুনীয়াকৈ ৰাখি থৈ দিব। মই ধুনীয়া ভিডিঅ' দি আছোঁ, আগন্তুক টাইমত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ, সকলোৱে কৰি দিব। মই আপোনালোকৰ কাৰণে সহায় সহযোগ কৰিছোঁ, মই কিন্তু চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে। গোটেই সঠিক কৰি মই ক'ব নোৱাৰিম, কিমান জানো কি কথা, জনা নজনাটো আপোনালোকৰ কথা, কিন্তু মেইন বস্তু আপোনালোকে ভালকৈ নোটছ কৰি কিনে ধুনীয়াকৈ ৰাখি কিনে ভালদৰে পঢ়িব, যাতে ADAR আছাম পুলিচত আহি থকা কুৱেশ্যনত যাতে এটাও মিছ নহয়। 100ৰ ভিতৰত মানে জেনেৰেল নলেজৰ ভিতৰত মানে গোটেইকেইটা জেনেৰেল নলেজ এটা কমন পৰে। মই মেথছৰো দিম, মেথছৰ অলৰেডি 2 চেপ্টাৰ দিয়ে আছে ভিডিঅ', পিছত মানে কি হয় চাওঁ, দিয়ে আছোঁ, জিকেৰ মই দি আছোঁ। আপোনালোকে চিনি পাইছে নে কি ভালকৈ কমেণ্ট কৰিবা। ঠিক আছে, মোৰ যোগাৰ কিমান এটা নাই বাৰু, মই অলপ আগতে কৈছিলোঁ কাহ হৈ থকা বুলি, ভালকৈ চাই ল'ব। ঠিক আছে, এতিয়া 4 নম্বৰ কুৱেশ্যনটো অল ক্লিয়াৰ। 4 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ মনত থাকিলে অল নোট কৰি ল'ব আপোনালোকে, কি লিখা আছে। ঠিক আছে, এইবাৰ 5 নম্বৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যন বুলি ক'লে আমি ইয়াতে লিখা আছে কালিকা পুৰাণ গ্ৰন্থৰ আখ্যান হ'ল
মানে কি দ্য টেক্সট অফ কালিকা পুৰাণা ইজ এট্ৰিবিউটেড টু, মানে কি কালিকা পুৰাণ গ্ৰন্থৰ আখ্যান হ'ল, মানে কি 1 নম্বৰ কি আছে বৈশিষ্ট্য ঋষি, বিশ্বামিত্ৰ ঋষি, ঋষি মাৰ্কেণ্ডীয়, ঠিক আছে। আৰু 2 নম্বৰ অপশ্যন কি আছে ওপৰৰ কোনটোৱে নহয়, নন অফ দ্য এবভ। ইয়াৰে এনচাৰ কি হ'ব, চি নম্বৰ এনচাৰ, অৰ্থাৎ ঋষি মাৰ্কেণ্ডীয়। মানে ইয়াতে নোটছ লিখি আছে, আপোনালোকে চাব, বহুত দীঘল হৈ যাব, চ' আপোনালোকৰ আমনি লাগিবও পাৰে, চ' ইমান দীঘল কৰি মানে ভিডিঅ' মানে দীঘলেই হয় বাৰু, ভালদৰে বুজাই কিনে দি আছোঁ, তথাপিও আপোনালোকৰ আমনি লাগে বুলি মানে কি মই গোটেইখিনি ক'ব দিয়া নাই, ইয়াতে আছে মই ভালদৰে দি আছোঁ, এইখিনিতে নোটছ কৰি ল'ব, ঠিক আছে, ভালদৰে পঢ়ি চাব। ইয়াৰে এনচাৰ হ'ল কি ঋষি মাৰ্কেণ্ডীয়, ঠিক আছে, মাৰ্কেণ্ডীয়। এতিয়া 6 নম্বৰ কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যন হ'ল, মই পাতলতে দি আছোঁ একচুৱেলি, এটা কুৱেশ্যন এটা পেজে গৈছে, মানে কি গোটেই নোটছ সহকাৰে দিয়া গৈছে, ঠিক আছে। ইয়াৰে হ'ল কুৱেশ্যন হ'ল কুৰুক্ষেত্ৰৰ যুদ্ধত, মহাভাৰতৰ যুদ্ধ, অৰ্থাৎ কুৰুক্ষেত্ৰৰ যুদ্ধ মানে কি মহাভাৰতৰ যুদ্ধ, কোনজন কামৰূপ ৰজাই মানে অংশ লৈছিল, কোনখন চৰি দেই, কোনখন নহয়, কোনজন কামৰূপ ৰজাই অংশ লৈছিল। এতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্থাৎ মহাভাৰতৰ যুদ্ধ কোনজন কামৰূপ ৰজাই অংশ লৈছিল, ইয়াৰে হ'ল 1 নম্বৰ হ'ল নৰক অৰ্থাৎ 2 নম্বৰ হ'ল ভগদত্ত, 3 নম্বৰ হ'ল ভাস্কৰ বৰ্মন, 2 নম্বৰ হ'ল বজ্ৰদত্ত, ঠিক আছে। বজ্ৰদত্তটো হ'বই নোৱাৰে, বজ্ৰদত্তৰ কথা আলোচনা হোৱাই নাই আমাৰ ইয়াতে। এতিয়া ইয়াৰে এনচাৰ কোনে, মহাভাৰতৰ যুদ্ধত কোনে কৰিছিল, যিহেতু দুৰ্যোধনৰ মানে শহুৰেক কোন, মানে ইয়াতে এই যুদ্ধখনত হৈছিল পঞ্চপাণ্ডৱৰ যুদ্ধ, এখন মহাভাৰতৰ যুদ্ধ, পঞ্চপাণ্ডৱত যেতিয়া যুদ্ধ হৈছিল, ভগদত্ত মানে দুৰ্যোধনৰ মানে শহুৰেক আছিল, মানে অৰ্থাৎ মানে জোৱাইকৰ কাৰণে এইটো যুদ্ধ কৰিবই, শক্তিশালী যুদ্ধ আছিল। সুপ্ৰতিকা তেওঁ মানে কি এনেকৈ শক্তিশালী মানে যুদ্ধ কৰিছিল, তেওঁ হাতীত উঠি যুদ্ধ কৰিছিল, সেই হাতীটোৰ নাম হ'ল সুপ্ৰতিকা, ঠিক আছে। সুপ্ৰতিকা যুদ্ধ কৰিছিল, তেওঁ মানে কি কৰিছিল 20 দিন, মহাভাৰতৰ যুদ্ধ কিমান দিন হৈছিলে, 20 দিন হৈছিলে, 20 দিনৰ ভিতৰত মানে 12 নম্বৰ দিনত দিনে অৰ্জুনে মানে কি কাৰ বুকুত লৈ কিনে মানে কি বুকুত মাৰি কিনে লগ মানে খতম কৰি দিছে, মানে কি কাক কৰি দিছে, ভগদত্তক, ঠিক আছে। এতিয়া মহাভাৰতৰ মানে কুৰুক্ষেত্ৰ যুদ্ধৰ মানে কোন কামৰূপৰ অংশ লৈছিল, কামৰূপ ৰজাক অংশ লৈছিল ভগদত্ত, অৰ্থাৎ ঠিক আছে, ভগদত্ত এনচাৰ হ'ব ভগদত্ত। ইয়াতে আছে নোটখিনিতে আপোনালোকে গোটেইখিনি চাই ল'ব, ভালকৈ দি দিছোঁ মই বৰ বেছি সুবিধাজনক নহয় বাৰু, দিয়া নাই, মোৰ পিক্সাৰ সহকাৰে দিব পৰা নাই, পিছকলৈকে দি দিম, আপোনালোকে মানে ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে, যিহেতু আছাম পুলিচ অল এক্সাম কুৱেশ্যন আহিয়ে আছে, আহি আছে, আপোনালোকে ভালদৰে পঢ়িব, নোটছ কৰি ল'ব, মই যি ভিডিঅ' দিছিলোঁ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ, ঠিক আছে, মই দিয়ে আছোঁ, লাহে লাহে দি আছোঁ। কেইদিনমান আগতে মানে মই মানে দিব পৰা নাছিলোঁ ভিডিঅ', 2টামান দিছিলোঁ মই, তাৰপিছত মই দিব পৰা নাই, ঠিক আছে, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া 7 নম্বৰ কুৱেশ্যন, মই ইংলিছটো কৈ যোৱা নাই, অসমীয়াটো আপোনালোকে মানে কি ডাইৰেক্টলি হেৰি কৰি যাব, অসমীয়াটো কৰি গ'লেই হ'ল, বা ইংলিছটো এই লগত মই দিয়ে আছোঁ, নোটছ কৰি ল'ব আপোনালোকে, ঠিক আছে। প্ৰাগজ্যোতিষৰ ব্ৰহ্মাই প্ৰথম নক্ষত্ৰৰ হিচাপ কৰা বুলি ক'ত উল্লেখ আছে, তাৰমানে প্ৰাগজ্যোতিষৰ কি
প্ৰাগজ্যোতিষত মানে ব্ৰহ্মাই মানে প্ৰথম নক্ষত্ৰৰ হিচাপ কৰা বুলি ক'ত উল্লেখ কৰা আছে? 1 নম্বৰ কি ক'ত উল্লেখ কৰা আছে? মানে 1 নম্বৰ হ'ল কি যোগিনী তন্ত্ৰ, 2 নম্বৰ হ'ল কালিকা পুৰাণ, 3 নম্বৰ হ'ল স্পব্ৰহ্মণ, ঠিক আছে, 4 নম্বৰ হ'ল শতপথ ব্ৰাহ্মণ। ইয়াৰে এনচাৰ এইটো ইয়াৰে এনচাৰ কি হ'ব? ইয়াতে মই কি ক'লোঁ অলপ আগতে যে ক'লোঁ যে প্ৰি হিষ্ট্ৰী বুলি ক'লে সদায় ক'ত উল্লেখ কৰা থাকে? কালিকা পুৰাণ। ইয়াৰে ঠিক তেনেকৈ 7 নম্বৰ এনচাৰটো হ'ব কালিকা পুৰাণ, ঠিক আছে। নোটছ কৰি ল'ব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিয়ে থাকে পৰীক্ষাত। 8 নম্বৰ কুৱেশ্যন। 8 নম্বৰ কুৱেশ্যন হ'ল চৰ্দি লাগি আছে ভাইটি ভণ্টি বাইদেউসকল সকলোকে কৈছোঁ আৰু চৰ্দি লাগি আছে আপোনালোকে মানে মোক অলপমান হেৰি কৰি দিব, আপোনাৰ চৰ্দিৰ মাজতে মানে আপোনালোকৰ ভিডিঅ' বনাই দিছোঁ, আপোনালোকৰ হেল্পফুল হোৱা কৰি নে। 8 নম্বৰ কুৱেশ্যনটো বুলি কওঁ, মই 10টা কুৱেশ্যন দিম বুলি কৈছিলোঁ আপোনালোকক, 10টা মই ৰেগুলাৰ ভিডিঅ' দি দিম, ঠিক আছে। প্ৰথম হিষ্ট্ৰীৰ কুৱেশ্যন দি দিম, তাৰপিছত অন্যান্য চিলেবাছ অনুসৰি মানে মই দি দিম, ঠিক আছে। 8 নম্বৰ কুৱেশ্যনটো হ'ল ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বৰ নাম কি? ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বৰ নাম কি? 1 নম্বৰ হ'ল আদি পৰ্ব, মানে কি আৰম্ভণিৰ পুথি অৰ্থাৎ, ঠিক আছে, আৰম্ভণিৰ পুথি। 2 নম্বৰ হ'ল ভীষ্ম পৰ্ব অৰ্থাৎ ভীষ্ম পুথি, 3 নম্বৰ হ'ল দ্ৰোণ পৰ্ব, 4 নম্বৰ হ'ল কৰ্ণ পৰ্ব, ঠিক আছে। ইয়াৰে এনচাৰ হ'ল দ্ৰোণ পৰ্ব। এইটো মই ডাইৰেক্টলি নকওঁ,